সৰা পাতত আজিতে যাৰ ছবি মলিন আকাশত মেঘৰ ঘিৰণি কাগজতে লিখা টিপ্পনী ভাহি আহে ৰিক্তময় সুতাজি ৰাতিৰ কোলাহৰে মাথো মুক্ত চিঞৰণি দুপালকে সৰি আহে এয়া শেষ নিশাৰে জাননী এছাই বিশাল গগৈ হেনো ঢুকাল। এছাই বিশাল গগৈ? তই চিনি নাপাবি। বৰ্ণালী আৰু বৰ্ণালীৰ মাকৰ কেছটো ষ্টাডি কৰি আছিলে। কথাটো গম পাই ময়ো আচৰিত হৈছোঁ। কি হৈছে আপোনাৰ? চিন্তা নকৰিব, ভগৱানে সকলো ঠিক কৰিব। কি আপুনি মাৰ খাই আহিছে? এতিয়া ক'ত থাকিল আমাৰ সন্মানটো? হেৰি মানুহৰ আগত এতিয়া আমি কেনেকে মুখ উলিয়াম? শেষ শেষ চব শেষ। কোনে এইডালৰ আলোচনা ধৰি থাকে? নাথাকো মই। চাওক, মই আপোনাক ভালে ভালে কৈছোঁ, আপুনি যিটো বাটেৰে আহিছিল সেইটো বাটেৰে উভতি যাওক, নহ'লে মই কিন্তু বেলেগ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আচ্ছা, খং নামে চণ্ডাল। খঙৰ পৰা সদায় সাৱধানে থাকিব লাগে, নহ'লে ই কেতিয়াবা বৰ বিপদত পেলাইহে। আপোনাৰ পৰিয়ালৰ আনঅফিচিয়েল বিষয়ত পুলিচ ডিপাৰ্টমেণ্টৰ বিষয়া এজনে প্ৰাণ হেৰুৱাইছে। গতিকে পুলিচ ডিপাৰ্টমেণ্টে এই কেছটো অফিচিয়েলি লৈছে। আপুনি নিবিচাৰিলেও মাজে মাজে আহি থাকিম চাহ খাবলৈ। আহোঁ। মোৰ পৰিচয়টো, নামটো মোৰ ৰবীন হালৈ, মানে অচি ৰবীন হালৈ। অৱশ্যে মানুহে মোক ৰবীন হুড বুলিও কয়। আহোঁ। আপুনি উভতি আহিল যে, কিবা এৰি গ'ল নেকি? এৰা, আজি অফিচলৈ নাযাওঁ। কিয়? মানে মই এনেই সুধিছোঁ, আগে পিছে এনেকৈ উভতি নাহে যে? আজি অফিচত বিশেষ কাম নাই, সেইবাবে নাযাওঁ বুলি ইনফৰ্ম কৰিলোঁ। ভাবিছোঁ তোমাৰ লগতে অলপ টাইম স্পেণ্ড কৰোঁ বুলি। ঘৰখনৰ কাৰণে বহুত কষ্ট কৰা তুমি, মইহে তোমাক উচিত মূল্য দিব পৰা নাই। তুমি মোক বেয়া পাই নাথাকিবা। সেয়া আপুনি কি কৈছে? মই কেতিয়াও তেনেকৈ ভবা নাই। আৰু নিজৰ ঘৰখনত কাম কৰোঁতেনো কি কষ্ট? কি হ'ল আজি এখেতৰ? মোৰ লগত ইমান সহজভাৱে কথা পাতিছে, কিন্তু মোৰ কিয় এনেকুৱা লাগিছে তেখেত যেন কিবা অন্য চিন্তাতহে আছে। মোৰ বোধেৰে বিশাল গগৈৰ কথাটো লৈ এখেতে টেনশ্যনত আছে চাগে। সুকন্যা,
কি হ'ল? নাই একো নাই। আপুনি কিবা খাব নেকি? লৈ আহোঁ। নালাগে দিয়া, ভাত খাই গৈছোহে। সুকন্যা, কেতিয়াবা ভাল সময় আহিবনে? যিখিনি সময় চলি আছে সেইখিনিয়েতো ভাল সময়। অনুভৱ কৰিব জানিলেই হ'ল। নহয়, এনেকৈ নহয়। ইমানবোৰ সমস্যাৰ মাজত মই থাকিব নোৱাৰা হৈছোঁ সুকন্যা। চোৱাচোন, মই কিবোৰ কথা উলিয়াই আছোঁ। তোমাৰ দিনটো ইমান কষ্ট হয়, খোৱা এতিয়া। সেই একো নাই, হ'ব। একো নাই নহয়, খোৱা। এতিয়া নগ'লো নহয় মই অফিচলৈ, কালি ৰাতিপুৱাই যাব লাগিব। হ'ব, আপুনি ফ্ৰেছ হৈ লওক। মোবাইলটো আপুনি যে মোক ইয়ালৈ মাৰি পঠিয়ালে, মোৰ ঘৰলৈতো যাব পাৰিলেহেঁতেন। আচ্ছা, আপুনি অফিচলৈ যোৱা নাই? এই ঘটনাটো ঘটি যোৱাৰ পাছত বহুত দিন যোৱা নাছিলোঁ। যোৱা মাহৰ পৰা আকৌ যাবলৈ লৈছোঁ। ভাবিছিলোঁ হত্যাকাৰীক বিচাৰি উলিয়াব পাৰিম, কিন্তু সময়বিলাক দেখোন পাৰ হৈ গৈ আছে। এতিয়ালৈকে একো সংসুত্ৰ উলিয়াব পৰা নাই। কি কৰিছে আপুনি? পাগল হৈছে নে আপুনি? অকণমান বায়ু ধৰিবলৈ চেষ্টা কৰি আছো, যিটো আপুনিও চেষ্টা কৰি আছে। বুজা নাই নহয়? যিটো বস্তুৰ কোনো শাৰীৰিক অস্তিত্বই নাই, তাক আপুনি ধৰিব কেনেকৈ? আপুনি কি ক'ব বিচাৰিছে মই বুজি পাইছোঁ, কিন্তু এইয়া এইয়া এই কিন্তুটোতে আপোনালোক দুখোজ পিছুৱাই যায় সদায়। অন্যথা সকলো প্ৰশ্নৰ উত্তৰ আপোনালোকে পাই গ'লহেঁতেন। এতিয়া একো নাখাওঁ দিয়া, দেৰিয়ে হৈছে। অফিচৰ কেণ্টিনতে কিবা এটা খাই ল'ম। চৰি, দুখ পালা নেকি? হা, দুখ পাইছা? হা, কি হ'ল? চাওঁ চাওঁ চাওঁ। হাৰে, কি কৰিছা তুমি? শিং গজিব নহ'লে। কি? শিং গজিব? এইয়া এইয়া এই কিন্তুটোতে আপোনালোক দুখোজ পিছুৱাই যায় সদায়। অন্যথা সকলো প্ৰশ্নৰ উত্তৰ আপোনালোকে পাই গ'লহেঁতেন। চাওক, মই আপোনাক আগতেই কৈছোঁ, মোক যিমান পাৰে সোনকালে বৰ্ণালী থকা সেই ৰুমটোলৈ লৈ ব'লক। তাতে আছে সকলো প্ৰশ্নৰ উত্তৰ। হত্যাকাৰী বুলি
কোনোবা শাৰীৰিক অৱয়ৱৰ পিছত দৌৰি থাকিলে সময়বোৰ এনেই উকলি যাব। সেইটো ইমান সহজ নহয়, কাৰণ বৰ্তমান সেইটো প্ৰণয়ৰ ৰুম নহয়। সেইদিনাখন বহুত চেষ্টা কৰি মই যাব নোৱাৰিলোঁ। মইতো আপোনাক ফোন কৰি কৈছিলোঁৱেই। কি চেষ্টা কৰিলে আপুনি? প্ৰণয়ৰ মাকে আপোনাক সেই ৰুমটোলৈ যাব নোৱাৰিব বুলি ক'লে আৰু আপুনি একান্ত বাধ্য হৈ তাৰ পৰা গুচি আহিলে। এনেকৈ উলিয়াব আপুনি আপোনাৰ পত্নী আৰু জীয়ৰীৰ মৃত্যু ৰহস্য? চাওক, সঁচা কথা জানিবলৈ মই সেই ৰুমটোলৈ যোৱাটো অত্যন্ত জৰুৰী। প্লিজ আপুনি বুজিবলৈ চেষ্টা কৰক। মই কিবা এটা কৰি আছোঁ। ধন্যবাদ। যিমান সময় গৈ থাকিব সেই বস্তুবোৰ আৰু শক্তিশালী হৈ গৈ থাকিব। এতিয়া সময় আৰু বেছি ভয়ানক হ'ব। মৃত্যুৰ দুৱাৰদলিত কোনে কোনে শাৰী পাতিবলগীয়া হয় তাৰ কোনো ঠিক নাই। যেনেকৈ এজন নিষ্ঠাবান পুলিচ অফিচাৰে প্ৰাণ হেৰুৱাবলগীয়া হয়। এছ.আই. বিশাল গগৈৰ মৃত্যু অপশক্তিৰ দ্বাৰা হৈছে। এতিয়া একো নাখাওঁ দিয়া, দেৰিয়ে হৈছে। অফিচৰ কেণ্টিনতে কিবা এটা খাই ল'ম। চৰি, দুখ পালা নেকি? হা, দুখ পাইছা? হা, কি হ'ল? চাওঁ চাওঁ চাওঁ। হাৰে, কি কৰিছা তুমি? শিং গজিব নহ'লে। কি? শিং গজিব? সঁচা? সঁচা? কোনে কৈছে তোমাক এইবোৰ কথা? সৰুৰ পৰাই জানো। কি ক'লা? মানে কেনেকুৱা ধৰণৰ শিং? গৰুৰ নিচিনা শিং নে ছাগলীৰ নিচিনা শিং? চাওক, ৰ'বচোন। আৰে ৰ'ব, আপুনি বহকচোন। আৰে ৰ'ব, হাহাটো বন্ধ কৰক। আৰে আৰে ৰ'ব। কি কিমান আৰু এই বিপদবিলাক লৈ থাকিম? ভবা মতে সকলো কিয় নহয় বাৰু? এটা সমস্যা শেষ নহওঁতেই আকৌ অন্য এটা সমস্যাই মূৰ তুলি উঠে। এনেকৈ থাকিলে উদ্দেশ্য সিদ্ধি কেনেকৈ হ'ব? সময় দেখোন পাৰ হৈ আছে। শিং গজে বুলি গম পালো, আৰু কিবা গজে নেকি? এই নেজ, ঠেং? যাওক আপুনি, আকৌ বোলে দেৰি হৈছে। যাওক আকৌ। দেৰি হৈছে, পাহৰিয়ে গৈছিলো। চাবি পাত দিয়াচোন। সেয়া লগ লগ পানী খাওক। আল্টিমেট তুমি। ইমানকৈ হাঁহিব নাপায়, অমংগল হয়। আৰে তুমি কথা কৈছাই তেনেকুৱা। আৰু 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 কি কি জানা তুমি, কোৱাচোন। মানে মানে
শিং গজে বুলি গম পালো আৰু কিবা গজে নেকি এই নেচ ঠেং যাওক আপুনি আকৌ বোলে দেৰি হৈছে যাওক আকৌ দেৰি হৈছে পাহৰি গৈছিলো চাবি পাত দিয়াচোন আহিছো দিয়া আল্টিমেট আজি তোমাৰ ভগৱানক মোৰ ফালৰ পৰা থেংক ইউ কৈ দিবাচোন কিয় তোমাক যে মোৰ বাবে পঠিয়াই দিছে আহো দিয়া এখেতৰ বাৰু আজি কি হ'ল সেইজন মানুহ দেখিলে তেখেতৰ যে অন্য এটা ৰূপো আছে ধৰিবই নোৱাৰি আৰু এটা কথা সেইবোৰ কথা আনেহে মোক কৈছে কিমান দূৰ সঁচা তাৰতো একো প্ৰমাণ নাই প্ৰীতিয়ে কোৱাৰ দৰে ডিব্ৰুগড়ৰ কেছটোততো এখেত জড়িত নাথাকিবও পাৰে এনেকুৱা বহুত ঘটনা আছে যি বিনা দুখত কোনো এটা ঘটনাৰ লগত জড়িত হৈ পৰে দুখ থকাহেঁতেনতো এখেত জেলতে থাকিল হয় আৰু সেইদিনাও তেখেতে মোক বেয়া পোৱাটোৰ যুক্তি আছে দুৰ্গাহঁতে তেখেতৰ কাণ ভৰাইছিল তেখেতৰ ঠাইত যিকোনো মানুহ হোৱা হ'লেও চাগে তেনেকুৱাই কৰিলে হয় এখেতৰ মনতনো কি আছে কেতিয়াবা মুকলিকৈ কথা পাতিব লাগিব সকলোবোৰচোন ভবাতকৈ ওলোটাহে হৈছে বিশাল গগৈ যদি ঢুকাল তেন্তে সোধপোছ কৰিবলৈচোন পুলিচ আকৌ আমাৰ ঘৰলৈ আহিব ভাবিছিলোঁ কিবা হৈ আছে কিবা কিমান আৰু এই বিপদবিলাক লৈ থাকিম ভবা মতে সকলো কিয় নহয় বাৰু এটা সমস্যা শেষ নহওঁতেই আকৌ অন্য এটা সমস্যাই মূৰ তুলি উঠে এনেকৈ থাকিলে উদ্দেশ্য সিদ্ধি কেনেকৈ হ'ব সময় দেখোন পাৰ হৈ আছে অপমান এনেকুৱা এক অস্ত্ৰ যাৰ প্ৰহাৰত এজন ব্যক্তিয়ে জীয়াই থাকোঁতে মৃত্যু হোৱাৰ সমান অনুভৱ কৰে কিন্তু এই প্ৰহাৰৰ প্ৰত্যুত্তৰ কি অপমানৰ প্ৰত্যুত্তৰত অপমান কৰাৰ সলনি যদি আমি নিজৰ ধনাত্মকভাৱে উত্থান ঘটাওঁ তেতিয়া অপমান কৰোঁতাজন আপোনাৰ সন্মুখত স্বয়ং তুচ্ছ হৈ পৰিব চক্ৰবেহু চুকে কোনে আজি খানি ধৰা আদৰুৱা সৰা পাতত আজি তেজৰ ছবি মলিনা কাষত মেঘৰ শিৰণি ৰাতিৰ কোলাহৰে মাথো